ইমান ডাঙৰ এটা দৰমহা লৈ আয়ুক্ত হিচাপে কাইলৈ যদি নগাঁৱত মই ডেলিভাৰ কৰিব পৰা নাই তেতিয়াহ'লে মই আয়ুক্ত হৈ থকাৰ যোগ্য নহয়, চৰকাৰে মোক ইয়াৰ পৰা গুচাই দিব লাগে। ইমান ডাঙৰ এটা চৰকাৰী দৰমহা লৈ থকা মোৰ কোনো হেৰি নাই, ৰাইট নাই। আৰু সমাজ একেটা কথা আপোনালোকৰ কম দৰমহা নাপায়। আপোনালোকে ৰেইন দি দিছে ল'ৰা ছোৱালীক, নিজৰ ওপৰত ৰেইন লোৱা নাই। এই দায়িত্ববোধটো হোৱা নাই যে মই এইটো মোৰ ইয়াত ভুল হৈছে, মোৰ ক'ৰবাত কিবা এটা ভুল ত্ৰুটি থাকি গৈছে। মই যদি পুৰা ওতঃপ্ৰোতভাৱে মই জড়িত হ'লহেঁতেন, যদি মই হৃদয়ংগম কৰিলোহেঁতেন, গোটেই কথাখিনি এনেকুৱা আচাৰ নহ'লহেঁতেন। 0%। আপুনি ভাবকচোন 0% মানে কি? মই ইমান ডাঙৰ এটা দৰমহা লৈ আয়ুক্ত হিচাপে কাইলৈ যদি নগাঁৱত মই ডেলিভাৰ কৰিব পৰা নাই তেতিয়াহ'লে মই আয়ুক্ত হৈ থকাৰ যোগ্য নহয়, চৰকাৰে মোক ইয়াৰ পৰা গুচাই দিব লাগে। ইমান ডাঙৰ এটা চৰকাৰী দৰমহা লৈ থকা মোৰ কোনো হেৰি নাই, ৰাইট নাই। আৰু সমাজ একেটা কথা আপোনালোকৰ কম দৰমহা নাপায়। আপোনালোকে 70% একদম আৰামত গৰম ভাত খাই পেলাই চাকৰি কৰিবলৈ যায়। চাকৰি নহয় যেন এটা আৰামৰ এটা ভোগৰ এটা হেৰি হৈ গৈছে। প্লিজ স্কুল ৱাইজ